মই আজি আপোনালোকক এটা কুশ্যনৰ ডিজাইন দেখুৱাব লৈছোঁ আৰু আজি মই দেখুওৱা কুশ্যন কেইটা হৈছে ব্লেক আগতে মই ৰেডত দেখুৱাইছিলোঁ এইবাৰ মই আপোনালোকক ব্লেকত দেখুৱাইছোঁ আৰু এইটোত ডিজাইনটো কৰিছোঁ মই ট্ৰি মই তিনিডাল ইয়াত ৰাখিছোঁ তাতে মই শ্বেডো ষ্ট্ৰিচ আৰু কাঠা ষ্ট্ৰিচ কৰিছোঁ কিন্তু লিকুইড এম্ব্ৰইডাৰীৰে 3D আউটলাইনাৰ ব্যৱহাৰ কৰিছোঁ 3D আউটলাইনাৰে মই এনেকৈ খুব কম সময়ৰ ভিতৰত কুশ্যন কভাৰটো বনালোঁ আৰু এটা মই আপোনালোকক দেখুৱাম হেতু আপোনালোকে চাব আৰু হেতুৰ ডিজাইনটো মই অলপ বেলেগকৈ কৰিছোঁ এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্টত মোক জনাবৰ কাৰণে নাপাহৰিব সহজ খুব কম সময়ৰ ভিতৰত হৈ যোৱা এটা পদ্ধতি এতিয়া দেখুৱাই আছো আপোনালোকক এইটো এটা কুশ্যন এই কুশ্যনটো কিন্তু মই জুটৰ ওপৰত কৰিছোঁ জুট কাপোৰৰ ওপৰত মই বাটাৰফ্লাইটো এপ্লিক কৰিছোঁ আৰু ইয়াত মই অকণমান পাৰ্ল মেটালিক কালাৰ শেডিং কৰি দিছোঁ কেনেকুৱা লাগিছে এইটো আপোনালোকে কমেন্টৰ জৰিয়তে মোক জনাব এইবাৰ মই আপোনালোকক ব্লেক কুশ্যনেই দেখুৱাই আছো আজিলৈ ইমানেই ধন্যবাদ